দিছৈবিলি সংৰক্ষিত বনাঞ্চলত নগাই কিদৰে অধিগ্ৰহণ কৰিছিল সেয়া আমি সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ আৰু তাৰ পাছতে দেখা গৈছিল যে প্ৰশাসনৰ ব্যস্ততা বাঢ়িছে আৰু প্ৰশাসনৰ লোক আচলতে এই স্থলীত উপস্থিত হৈছিল আৰু আজি জিলা প্ৰশাসনৰ উদ্যোগত মৰিনী যি আৰক্ষীৰ এটা বৃহৎ দল আৰু প্ৰশাসনৰ এটা বৃহৎ দল আহি এই যি স্থানত উপস্থিত হৈছিল আৰু দিছৈবিলি সংৰক্ষিত বনাঞ্চলত তেওঁলোকে পৰিদৰ্শন কৰিছিল আৰু পৰিদৰ্শন কৰাৰ পাছত আমাৰ স্থানীয় লোকো আছিল কি হ'ল আজি ঘটনাটো কওকচোন। আজিৰ ঘটনাটো হৈছে যে 1963 চনৰ পৰা যেতিয়া নগা ৰাজ্য গঠন হ'ল তেতিয়াৰ পৰাই কিন্তু নগাই এই দিছৈবিলি সংৰক্ষিত বনাঞ্চল তেওঁ দখল কৰিবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকে প্ৰায় 99% তেওঁলোকে দখল কৰিলে ইতিমধ্যে। এয়া আমাৰ চৰকাৰৰ দুৰ্বলতা, তেওঁলোকৰ দুৰ্বলতাৰ কাৰণে আজি ইয়াত তেওঁলোক বেদখল কৰিবলৈ সুবিধা পাইছে। বিভিন্ন সময়ত আমি সৰুৰে পৰা চাই আছোঁ ইয়াত আমাৰ মানুহ খেতি কৰিলে কিন্তু বন বিভাগে তেওঁলোকে এৰেষ্ট কৰি লৈ যায়, কিন্তু নগাই ইয়াত যদি কিবা কৰিব বিচাৰে তেওঁলোকে কৰিব নোৱাৰে। আনকি বহুতবাৰ আমি আপত্তি দৰ্শাৰ পাছতো নগাক কিন্তু এইফালে খেতি কৰিব নিদিয়ে, ঠিক তেওঁলোকে অসম চৰকাৰে বন্ধ কৰে, কিন্তু ভিতৰৰ ফালে কিন্তু তেওঁলোকে খেতি কৰি আছে বুলি আমি জানো। সেইকাৰণে দাবী জনাইছোঁ যে অতি শীঘ্ৰে এইখিনি বেদখলমুক্ত কৰিব লাগে। এইখিনি বেদখলমুক্তি কৰি দিছৈবিলি সংৰক্ষিত বনাঞ্চল সুৰক্ষিত কৰিবলৈ কিন্তু আমি দাবী জনাইছোঁ। হয়, নিশ্চয়কৈ আচলতে স্থানীয় লোকৰ এই দাবী যে ইয়াত সংৰক্ষিত বনাঞ্চলত যি ৰবৰ প্লেণ্টেশ্যন লগাইছে আচলতে অতি শীঘ্ৰে এই প্লেণ্টেশ্যনখিনি উচ্ছেদ কৰিব লাগে আৰু অসমৰ যি ভূমি সেই ভূমি এখন নিৰাপদ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।